Hello and welcome to APSC Rise. Azir video ami 23 June 2024 pora 30 June 2024 current affairs korim mostly from Assam Tribune and the Sentinel. A video to beneficial hobo especially for APSC ADR SI and other examinations of Assam. Video to hekhor bina aji poha topics oporot base kori apnalok kichuman MCQ practice koribole dia hobo, so let's start. প্ৰথমতে কৰিম লাষ্ট ভিডিঅ'ত আপোনালোকক কৰিবলৈ দিয়া MCQ কেটা। আমাৰ প্ৰথম প্ৰশ্ন আছিল হু ওয়ান দা বাল সাহিত্য পুৰস্কাৰ ফৰ দা নভেল বিপন্ন বিস্ময় খেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি ৰঞ্জু হাজৰিকা। নেক্সট প্ৰশ্ন হ'ল হু ৱাজ কনফাৰ্ড দা বাল সাহিত্য পুৰস্কাৰ ফৰ বড়ো লেংগুৱেজ ফৰ হাৰ পয়েট্ৰি কালেকশ্যন বহুমা বৈনিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি ভি জেকবা মাছাহাৰী। Next प्रश्न होल who received the Sahitya Academy Yuva Puraskar for Assamese language for his short story collection Jal Kota Jui। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ নয়নজ্যোতি শৰ্মা। আমাৰ নেক্সট প্ৰশ্ন হ'ল who was awarded the Sahitya Academy Yuva Puraskar for Boro language for the short story collection Cyclone। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ৰাণী বড়ো। নেক্সট প্ৰশ্ন হ'ল হু ওয়ান দা সাহিত্য একাডেমি যুৱা পুৰস্কাৰ ফৰ বেংগলী ফৰ হাৰ এন্থলজি দেৰাজী হালুৰ ফুল গত জন্ম। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুটাপা চক্ৰৱৰ্তী। নেক্সট প্ৰশ্ন হ'ল হু ওয়ান দা বাল সাহিত্য পুৰস্কাৰ ফৰ হিন্দী লেংগুৱেজ ইন দ্য ইয়াৰ 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল দেৱেন্দ্ৰ কুমাৰ। আমাৰ নেক্সট প্ৰশ্ন হ'ল হু ওয়ান দা বাল সাহিত্য পুৰস্কাৰ ফৰ ইংলিছ লেংগুৱেজ ইন 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নন্দিনী সেনগুপ্তা। নেক্সট প্ৰশ্ন হ'ল হু ওয়ান দা সাহিত্য একাডেমি যুৱা পুৰস্কাৰ ফৰ ইংলিছ ইন 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কে বৈশালী। নেক্সট প্ৰশ্ন হ'ল হুইচ ৱৰ্ক আৰ্ণ গৌৰৱ পাণ্ডে দ্য সাহিত্য একাডেমি যুৱা পুৰস্কাৰ ইন 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল স্মৃত্য কে বিচ ঘিৰি হে পৃথিৱী। আমাৰ নেক্সট প্ৰশ্ন হ'ল ৱেন ইজ বিষ্ণু ৰাভা দিৱস অবজাৰ্ভ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল জুন 20। নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য ৰূপকোঁৱৰ মেমৰিয়েল এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল হেমপ্ৰভা চুতীয়া। নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য বিষ্ণু ৰাভা এৱাৰ্ড 2024 ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য ফ'ক আৰ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ধৰ্মেশ্বৰ নাথ। আমাৰ নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য বিষ্ণু ৰাভা এৱাৰ্ড 2024 ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু ফাইন আৰ্টছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল দুৰ্লভ ভট্টাচাৰ্যী। নেক্সট প্ৰশ্ন হ'ল হু ৱাজ এৱাৰ্ডেড দ্য আজান পীৰ এৱাৰ্ড 2023। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ অনৱাৰ হুছেইন। নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল শাশ্বতী ভট্টাচাৰ্যী। আমাৰ নেক্সট প্ৰশ্ন হ'ল হু ৱাজ অনাৰ্ড উইথ দ্য অমল প্ৰভা দাস এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ বন্দনা দত্তা। নেক্সট প্ৰশ্ন হু ৰিচিভড দ্য মামণি ৰয়ছম গোস্বামী এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডক্টৰ কৰবী ডেকা হাজৰিকা। নেক্সট প্ৰশ্ন হ'ল হু ওৱান দ্য ছৈয়দ আব্দুল মালিক এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল জয়ন্ত মাধৱ বৰা। আমাৰ নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য আহমদ আলী বানস্কান্দি এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল তাৰেণ চন্দ্ৰ বড়ো। নেক্সট প্ৰশ্ন হ'ল হু ৱাজ অনাৰ্ড উইথ গণেশ গগৈ এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অনিজুজ্জামান। নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য ৰাঘৱ মৰাণ এৱাৰ্ড 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল জীৱেশ্বৰ মোহন। আমাৰ নেক্সট প্ৰশ্ন হ'ল হু বেষ্টড দ্য টাইটেল অফ কলাগুৰু টু বিষ্ণু প্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট প্ৰশ্ন হ'ল হু গিভ দ্য শ্লোগান হাল যাৰ মাটি তাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বিষ্ণু প্ৰসাদ ৰাভা। নেক্সট প্ৰশ্ন হ'ল হোৱাট ইজ দ্য নেম অফ আছামছ ফাৰ্ষ্ট ফিল্ম ষ্টুডিঅ'। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চিত্ৰবন ফিল্ম ষ্টুডিঅ' এট গহপুৰ। নেক্সট প্ৰশ্ন হ'ল হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডাৰ অফ আছামিজ চিনেমা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট প্ৰশ্ন হ'ল ৱেন ইজ শিল্পী দিৱস অবজাৰ্ভড। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 17 জানুৱাৰী। নেক্সট প্ৰশ্ন হ'ল হু ৰিচিভড দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2024 ফ্ৰম আছাম ফৰ ছ'চিয়েল ৱৰ্ক। ইয়াৰ শুদ্ধ উত্তৰ হ'ল পাৰ্বতী বৰুৱা। নেক্সট প্ৰশ্ন হ'ল হোৱাট এণ্ডেঞ্জাৰ্ড স্পিচিছ ইজ নটেবলি ফাউণ্ড ইন দ্য কুলচি ৰিভাৰ ইন আছাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চাউথ এছিয়ান ৰিভাৰ ডলফিন বা গাংগেটিক ৰিভাৰ ডলফিন। নেক্সট প্ৰশ্ন হ'ল হোৱাট ইজ দ্য লোকেল আছামিজ নেম ফৰ চাউথ এছিয়ান ৰিভাৰ ডলফিন ফাউণ্ড ইন কুলচি ৰিভাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল শিহু। নেক্সট প্ৰশ্ন হ'ল হুইচ চিটি ইন ইণ্ডিয়া বিকেম দ্য ফাৰ্ষ্ট টু হেভ ইটছ অ'ন চিটি এনিমেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল গুৱাহাটী। নেক্সট প্ৰশ্ন হ'ল হোৱাট এনিমেল ৱাজ ডিক্লেয়াৰ্ড এজ দ্য অফিচিয়েল মেস্কট অফ গুৱাহাটী বাই দ্য কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল গেংগেটিক ৰিভাৰ ডলফিন। নেক্সট প্ৰশ্ন হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেচু অফ লাচিত বৰফুকন আনভিল্ড বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ষ্টেচু অফ ভেলৰ। নেক্সট প্ৰশ্ন হ'ল লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ল যোৰহাট। হাউ টল ইজ দ্য ষ্টেচু অফ লাচিত বৰফুকন আনভিল্ড অন মাৰ্চ 9, 2024। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 125 feet। নেক্সট প্ৰশ্ন হ'ল হুইচ ষ্টেট ছেক্ৰেটেৰিয়েট ইন ইণ্ডিয়া বিকেম দ্য ফাৰ্ষ্ট টু ৰিলাই এণ্টায়াৰলি অন ছ'লাৰ জেনেৰেটেড ইলেক্ট্ৰিচিটি ফৰ ডেইলি কনজাম্পশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল আছাম। নেক্সট প্ৰশ্ন হ'ল হোৱাট ইজ দ্য কেপাচিটি অফ দ্য ছ'লাৰ পাৱাৰ প্ৰজেক্ট এট আছাম ছেক্ৰেটেৰিয়েট। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 2.5 মেগাৱাট। নেক্সট প্ৰশ্ন হ'ল ৱেৰ ইজ নৰ্থ ইষ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট ফুৱেল ডিপু
operated by prisoners going to be established? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বৰপেটা। Northeast India's first fuel depot operated by prisoners is an initiative of which organization? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Indian Oil Corporation Limited. Digitized version of historical resources of which Hotros were recently launched? ইয়াৰ শুদ্ধ উত্তৰ হ'ল নৰুৱাবালি সত্ৰ and Norwakuzi Khotra of Morigaon. In which district is Norwakuzi Khotra located? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Morigaon. Who established the Norwakuzi Khotra? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Nityananda Dev Goswami. Next প্ৰশ্ন হ'ল during the rule of which Ahom king was the Norwakuzi Khotra established? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জয়ধ্বজ সিংহ। What is India's rank in Global Energy Transition Index released by the World Economic Forum? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 63rd. Where is the headquarters of the World Economic Forum? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Clogny, Switzerland. Next প্ৰশ্ন হ'ল what is the capital of South Africa? ইয়াৰ শুদ্ধ উত্তৰ হ'ল all of the above. Cape Town হৈ গ'ল legislative capital, Pretoria হৈ গ'ল executive capital আৰু Bloemfontein হৈ গ'ল judicial capital. Who is the current health and family welfare minister of Assam? ইয়াৰ শুদ্ধ উত্তৰ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা. What is the name of the world's highest railway bridge? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Senab Bridge. Where was the main event of International Day of Yoga celebration held this year? মানে 2024 ইয়াৰ শুদ্ধ উত্তৰ হ'ল শ্ৰীনগৰ। Next প্ৰশ্ন International Yoga Day is observed annually on which date? ইয়াৰ শুদ্ধ উত্তৰ হ'ল June 21. What was the theme of International Yoga Day in 2024? ইয়াৰ শুদ্ধ উত্তৰ হ'ল Yoga for Self and Society. Next প্ৰশ্ন Dal Lake is located in which state of India? শুদ্ধ উত্তৰ হ'ল Jammu and Kashmir. Who is the first mayor of Dibrugarh Municipal Corporation? শুদ্ধ উত্তৰ হ'ল Dr. Saikat Patra. আমাৰ লাষ্ট প্ৰশ্ন who is known as Guwahati Pran? শুদ্ধ উত্তৰ হ'ল ধীৰেন বৰুৱা। এতিয়া আমি কৰিম এই সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছ। বান থিয়েটাৰ লোকশিল্পী বঁটা এই এৱাৰ্ডটো প্ৰথমবাৰৰ বাবে দিয়া হয় ফোক আৰ্টিষ্ট ধনদা পাঠকক। সি ইজ পপুলাৰলি ন'ন এজ এম্প্ৰেছ অফ ফোক ছংছ। বান থিয়েটাৰ বনোৱা হৈছিল ইন দ্য ইয়াৰ 1906 ইন তেজপুৰ। ইট ৱাজ দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল এণ্ড ইট ৱাজ নেমড আফটাৰ কিং বান অৰ বানাচুৰ of Tezpur. Okay. Banasurar capital আছিল at Shonitpur. আৰু Banasurar daughter Ukha, she wanted to marry Aniruddha. And Aniruddha was the grandson of Krishna. This is Aniruddha, this is Ukha, and this is Ukha's friend Chitralekha. যিহেতু বনচুৰে বিচৰা নাছিল যে অনিৰুদ্ধ আৰু উষাৰ বিয়া হওক, চ' কি কৰিলে বনচুৰে অনিৰুদ্ধক বন্দী বনালে আৰু উষাকো অগ্নিগড়ত বন্দী কৰি থৈ দিলে। চ' শ্ৰীকৃষ্ণ কামছ টু ছেভ হিজ গ্ৰেণ্ডছন অনিৰুদ্ধ। আৰু বনচুৰ আছিল লৰ্ড শিৱাৰ ডিভোটি আৰু তেওঁ শিৱাৰ পৰা বৰদানো পাই থৈছিল। চ' তেওঁ কি কৰিলে তেওঁ শিৱক ক'লে যে আপুনি মোক ডিফেণ্ড কৰক। চ' কি হ'ল বনচুৰক ডিফেণ্ড কৰি আছিল শিৱই আৰু অনিৰুদ্ধক প্ৰটেক্ট কৰিবলৈ আহিছে বা লৈ যাব আহিছে শ্ৰীকৃষ্ণই। চ' শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হয় আৰু সেই যুদ্ধখনক কয় হৰিহৰৰ যুদ্ধ বুলি। আৰু সেই যুদ্ধখনত ইমান তেজ বয় যে সেই জেগাকণৰ নাম তেজপুৰ কৰি দিলে। ডেট মিনছ তেজ মানে ব্লাড আৰু পুৰ মানে চিটি। ডেট মিনছ চিটি অফ ব্লাড তেজপুৰ। এয়া হৈ গ'ল হৰহৰি যুদ্ধ। তেজপুৰৰ যোনটো মহাভৈৰৱ টেম্পল এই টেম্পলটো বনচুৰে বনাইছে বুলি কোৱা যায়। অ'কে। ৰিচেণ্টলি হৈ যোৱা NEET UG পৰীক্ষাত কিছুমান ইৰেগুলাৰিটি দেখা গ'ল ৰিগাৰ্ডিং গ্ৰেছ মাৰ্ক আৰু কিছুমানে ডাউট কৰিলে যে পেপাৰ লিকো হ'ব পাৰে। আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা আমাৰ জানাটো ইম্পৰ্টেণ্ট যে NEET UG পৰীক্ষা কণ্ডাক্ট কোনে কৰে। NEET UG পৰীক্ষা কণ্ডাক্ট কৰে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। এই নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে বিভিন্ন কম্পিটিটিভ এক্সাম এণ্ড ডিফাৰেণ্ট এণ্ট্ৰেঞ্চ এক্সাম লাইক মেডিকেল এণ্ট্ৰেঞ্চ এক্সাম ইত্যাদি কণ্ডাক্ট কৰে। অ'কে। এতিয়া চেণ্টাৰে এটা 7 মেম্বাৰ পেনেল বনাইছে টু ৰিভিউ দিছ নেশ্যনেল টেষ্টিং এজেঞ্চি আৰু সেই 7 মেম্বাৰ পেনেলটো হেড কৰিছে ফৰ্মাৰ ইছৰো চিফ কে ৰাধাকৃষ্ণন। লগতে আমি পৰীক্ষাৰ বাবে এইটোও চাব লাগিব যে নেশ্যনেল টেষ্টিং এজেঞ্চিৰ ডাইৰেক্টৰ জেনেৰেল কোন হয়। সুবোধ কুমাৰ সিং নহয়, তেওঁ আগতে আছিল, তেওঁক ৰিপ্লেচ কৰিলে এতিয়া প্ৰদীপ সিং খৰোলাই। যদি সোধে নেশ্যনেল টেষ্টিং এজেঞ্চি কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে তেনেহ'লে ইট কামছ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন। চ' ৰিয়ান পৰাগ বিকামছ দ্য ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম আছাম
as well as from Northeast to be called to the Indian senior cricket team বা Indian national men's teamত select হোৱা প্ৰথমজন male cricketer from Assam as well as from Northeast হৈ গ'ল ৰিয়ান পৰাগ আৰু তেওঁ IPLত ৰাজস্থান ৰয়েলছ হৈ খেলে আৰু উমা চেত্ৰী হৈ গ'ল অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ যাক সিনিয়ৰ নেশ্যনেল ওমেন্স টিমৰ বাবে সিলেক্ট কৰা হৈছিল ওকে আৰু তেওঁ ওমেন্স প্ৰিমিয়াৰ লিগত UP ৱাৰিয়াৰ্ছ হৈ খেলে ইন্টেলিজেন্স ব্যুৰো চিফ তপন কুমাৰ ডেকা গেটছ 1 year এক্সটেনশন এটা তেওঁ বিলং কৰে ফ্ৰম তেজপুৰ অসম এণ্ড দ্যাট ইজ হোৱাই হি ইজ ইম্পৰ্টেণ্ট ফৰ আৱাৰ এক্সামিনেশ্যন এটা এক্সামত যদি সোধে who is the chief of intelligence bureau বা who is the director of the intelligence bureau তেনেহলে উত্তৰটো হ'ব তপন কুমাৰ ডেকা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম লণ্ডনত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে ডিজাইন কৰা অসমীয়া মেখেলা চাদৰ আৰু এটা হাৰগিলা মোটিভ ডিসপ্লে কৰা হৈছে আমি যোৱা 1 জুনৰ পৰা 8 জুনৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্স কৰিছিলোঁ তাতে আমি পঢ়িছিলোঁ যে পূৰ্ণিমা দেৱী বৰ্মনৰ লগত ফ্ৰান্সৰ এখন এডুকেশ্যনেল ইনষ্টিটিউট IC ডে লিমিউৰ্ছে 2 বছৰীয়া এগ্ৰিমেণ্ট কৰিছে আৰু পূৰ্ণিমা দেৱী বৰ্মনক ৰিসেন্টলি হোৱাইটলি গোল্ড এৱাৰ্ড দিয়া হৈছে she was also awarded the UNEP champion of the art award in the year 2022 she is well known for conserving the greater adjutant stroke ba hargila and for that she leads the hargila army in 2 villages of the Kamrup district which are Dadara and Pacharia okay 9th all India police judo cluster ever kone host korise অসমে হোস্ট কৰিছে ইন গুৱাহাটী এই পাৰ্টিকুলাৰ টুৰ্নামেণ্টত আমাৰ পুলিচ পাৰ্সনেলস ব্লাকে কম্পিট কৰে ইন 5 মাৰ্শাল আৰ্টস ডিসিপ্লিনস কি জুডো কাৰাটে টাইকোণ্ডো উশু আৰু পেনকেক সিলাট এই টুৰ্নামেণ্টৰ মেস্কট হৈ গ'ল লুইট এইজন হৈ গ'ল আমাৰ মেস্কট লুইট এবাৰ 18 লোকসভাৰ যেটা প্ৰোটেম স্পিকাৰ এপইণ্ট হৈছিল খুবেই বেছি নিউজত আছিল বিকজ অফ দ্য পলিটিক্যাল টাসল বিটুইন দ্য অপোজিশন এণ্ড দ্য ৰুলিং পাৰ্টি সো হোৱাট ৱাজ দ্য পলিটিক্যাল টাসল দ্যাট ইজ নট ইম্পৰ্টেণ্ট আমাৰ বাবে ইম্পৰ্টেণ্ট হয় যে প্ৰোটেম স্পিকাৰ হিচাপে কোন এপইণ্ট হৈছিল সো 18th লোকসভাৰ প্ৰোটেম স্পিকাৰ হিচাপে এপইণ্ট হ'ল ভৰত ৰোহাৰী মেহতাব সো আমাৰ প্ৰোটেম স্পিকাৰ হিচাপে এপইণ্ট হৈ গ'ল ভৰত ৰোহাৰী মেহতাব তেওঁৰ কামটো হৈ গ'ল কি যোনখিনি নতুন MP হয় সেই MP খিনিক ওট দিব লাগে বা শপত গ্ৰহণ কৰাব লাগে আৰু তাৰ পিছত লোকসভাৰ স্পিকাৰৰ আৰু ডেপুটি স্পিকাৰৰ ইলেকশ্যন কৰাব লাগে সো এইবাৰৰ 2024 দ্যাট ইজ 18th লোকসভাৰ ইলেকশ্যন হ'ল ফৰ দ্য পোষ্ট অফ স্পিকাৰ বিটুইন অপোজিশনছ কে সুৰেশ আৰু ৰুলিং পাৰ্টিৰ ওম বিৰলা আৰু ওম বিৰলা জিকিল সো ওম বিৰলা বিকামছ দ্য লোকসভা স্পিকাৰ ফৰ দ্য সেকেণ্ড টাৰ্ম দ্যাট ইজ 17 লোকসভাটো তেওঁ আছিল এজ লোকসভা স্পিকাৰ and then in the 18 Lok Sabha Om Birla হৈ গ'ল the Lok Sabha speaker এতিয়া Lok Sabha স্পিকাৰৰ বিষয়ে কিছুমান ফ্যাক্টস চাই লওঁ আমাৰ প্ৰথম Lok Sabha স্পিকাৰ আছিল GV Mavalankar the only Lok Sabha speaker from Northeast হৈ গ'ল PA Sangma the first women Lok Sabha speaker আছিল Meera Kumar আৰু the current Lok Sabha speaker হৈ গ'ল আমাৰ Om Birla okay As a Lok Sabha speaker, longest tenure asil Balram Jhakar aru shortest tenure asil Neelam Sanjeeva Reddy. Okay. Ohomor Imadasok invite korise Academy of Motion Picture Arts and Sciences join koribole. A organization to a academy amar Oscar Awards blak die. Imadasor logot onno film personalities jene Savana Azmi, Rajamouli, Ravi Burman aru bahut kejonok একাডেমি জয়েন কৰিবলৈ ইনভিটেশন দিছে ৰীমা দাসৰ আগত আমাৰ অসমৰ পৰা সাউন্ড ডিজাইনাৰ অমৃত প্ৰীতম দেৱজিৎ সংমাই ফিল্ম মেকাৰ ৰীমা কাকতিকু একাডেমি জয়েন কৰিবলৈ ইনভিটেশন দিয়া হৈছিল উই নো ৰীমা দাস ফৰ হাৰ ফিল্মছ লাইক ভিলেজ ৰকষ্টাৰ বুলবুল কেন সিং তৰাছ হাজবেণ্ড which have garnered international recognition especially village rockstar has won the national film award in 4 categories Best feature film, best child artist, best location sound recordist, best editing. And it was also the official entry to the Oscars, India's official entry to the Oscars in the best foreign language film category.
ৰিচেণ্টলি কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভত এটা লিম্বলেছ এম্ফিবিয়ান ডিস্কভাৰ কৰিছে। লিম্বলেছ মানে হ'ল হাত ভৰি নাথাকা, আৰু এম্ফিবিয়ান হৈ গ'ল যি পানী আৰু মাটি দুইটাতে থাকিব পাৰে। অ'কে, চ' সেই লিম্বলেছ এম্ফিবিয়ানটো কি আছিল? ষ্ট্ৰাইপড কেচিলিয়ান। চ' ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন এইটোৱে আহিব পাৰে যে ৰিচেণ্টলি এটা ষ্ট্ৰাইপড কেচিলিয়ান অসমৰ কোনখন নেশ্যনেল পাৰ্কত ডিস্কভাৰ কৰিছিল? তেনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে, বৰ বেছি ডেপ্থত চাই লাভ নাই। অ'কে, ৰাইমনা নেশ্যনেল পাৰ্ক ৰেকৰ্ডছ ফাৰ্ষ্ট ফটোগ্ৰাফ অফ মেনলেণ্ড চেৰ'। জেনেৰেলি এই মেনলেণ্ড চেৰ'টো পোৱা যায় ভূটানৰ ফিফ্থ ৱাইল্ড লাইফ চেংচুৰী আৰু ৰয়েল মানস নেশ্যনেল পাৰ্কত। প্ৰথমবাৰৰ বাবে মেনলেণ্ড চেৰ' দেখা পোৱা গৈছে ৰাইমনা নেশ্যনেল পাৰ্কত। অ'কে, ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহিব পাৰে ইন দ্য এক্সামিনেশ্যন যে ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ফটোগ্ৰাফিক প্ৰুফ অফ দ্য মেনলেণ্ড চেৰ' ৰেকৰ্ডেড ৰিচেণ্টলি ইন আছাম? তেতিয়া শুদ্ধ উত্তৰটো কি হ'ব? ৰাইমনা নেশ্যনেল পাৰ্ক। আমাৰ অসমত 7খন নেশ্যনেল পাৰ্ক আছে। কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ৰাইমনা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এক্সামৰ বাবে আমি এই নেশ্যনেল পাৰ্ককেইখন কোন কোন ডিষ্ট্ৰিক্টত পৰে সেইখিনিও বস্তু চাব লাগিব। যেনে কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত ক'ত পৰে? গোলাঘাট, নগাঁও ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে। মানস নেশ্যনেল পাৰ্ক পৰি যায় কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰ। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইন ডিব্ৰুগড় এণ্ড তিনিচুকীয়া ডিষ্ট্ৰিক্ট। ওৰাং নেশ্যনেল পাৰ্ক ইন দৰং এণ্ড শোণিতপুৰ। ৰাইমনা নেশ্যনেল পাৰ্ক ইন কোকৰাঝাৰ। দিহিং পাটকাই নেশ্যনেল পাৰ্ক ডিব্ৰুগড় এণ্ড তিনিচুকীয়া। মনত ৰাখিবা লোকেশ্যনকেইটা বহুতেই বেছি ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে। আৰু লগতে নেশ্যনেল পাৰ্ককেইখন ইষ্ট টু ৱেষ্ট বা ৱেষ্ট টু ইষ্ট এৰেঞ্জ কৰিব দিব পাৰে। চ' ভালকৈ চাই থ'বা মেপত। যেনে যদি কয় ইষ্ট টু ৱেষ্ট এৰেঞ্জ কৰা, তেনেহ'লে প্ৰথমতে আহিব দিহিং পাটকাই, দেন ডিব্ৰু-চৈখোৱা, দেন কাজিৰঙা, নামেৰি, ওৰাং, মানস এণ্ড দেন ৰাইমনা। যদি ৱেষ্ট টু ইষ্ট দিয়ে তেনেহ'লে প্ৰথমতে আহিব ৰাইমনা, দেন মানস, ওৰাং, নামেৰি, কাজিৰঙা, ডিব্ৰু-চৈখোৱা এণ্ড এট লাষ্ট দিহিং পাটকাই। অ'কে, ৱেষ্ট টু ইষ্ট মনত ৰাখিবলৈ মই এনেকৈ মনত ৰাখাওঁ ৰামা-অ-না কা-ডি-ডি। তো ৰাইমনা ৱেষ্ট টু ইষ্ট। অ'কে, ৰাইমনা, মানস, ওৰাং, নামেৰি, কাজিৰঙা, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাই। এই হিচাপত মই ৱেষ্ট টু ইষ্ট মনত ৰাখাওঁ, আৰু লগতে এইটো মনত ৰাখিলে আমি ইষ্ট টু ৱেষ্টটো মনত ৰাখিব পাৰিম। অ'কে, এতিয়া আমি পৰীক্ষাত এইটোও মনত ৰাখিব লাগিব যে কোনখন নেশ্যনেল পাৰ্ক কিমান ডাঙৰ। আমাক ক'ব পাৰে যে নেশ্যনেল পাৰ্ককেইখন চাইজ অনুসৰি এৰেঞ্জ কৰা। তেতিয়া আমি গম পাব লাগিব যে কাজিৰঙাখন চবতকৈ লাৰ্জেষ্ট আৰু নামেৰিখন হৈ গ'ল স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম। আৰু লগতে আমি ৱাইল্ড লাইফ চেংচুৰিজবিলাকৰ লোকেশ্যন জানিব লাগিব ফৰ আৱাৰ এক্সাম। ফৰ এক্সাম্পল, হলংগাপাৰ গিবন চেংচুৱেৰী ইজ এট যোৰহাট, গৰমপানী ৱাইল্ড লাইফ চেংচুৰী ইজ এট কাৰ্বি আংলং, নাম্বৰ ৱাইল্ড লাইফ চেংচুৰী এট কাৰ্বি আংলং, পানীদিহিং বাৰ্ড চেংচুৰী এট শিৱসাগৰ, পবিতৰা ৱাইল্ড লাইফ চেংচুৰী এট মৰিগাঁও, আৰু বাকীখিনি ৱাইল্ড লাইফ চেংচুৰীৰো তোমালোকে লোকেশ্যনখিনি চাব লাগিব ফৰ ইয়ৰ এক্সাম। অ'কে, এক্সামৰ বাবে এই ৱাইল্ড লাইফ চেংচুৰিজবিলাকৰ এৰিয়া আৰু কোন ইয়েৰত নটিফাই হৈছে সেইবিলাক ইম্পৰ্টেণ্ট নহয়, জাষ্ট কোন ডিষ্ট্ৰিক্টত পৰে সেইখিনি মনত ৰাখিবা। আৰু দুখন প্ৰপ'জ ৱাইল্ড লাইফ চেংচুৰী আছে। এখন হৈ গ'ল তোমাৰ নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী, এখন ক'ত হ'ব আমি গম পালোঁ, এই কাৰ্বি আংলঙত হ'ব। আৰু বৰদৈবাম বিলমুখ ৱাইল্ড লাইফ চেংচুৰী আছে তোমাৰ ধেমাজি, লখিমপুৰত। অ'কে, আৰু আমাৰ অসমত দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। এখন হৈ গ'ল মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰু আনখন হৈ গ'ল ডিব্ৰু-চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। এইবাৰৰ ICC মেন্স T20 ৱৰ্ল্ড কাপ জিকে আমাৰ ইণ্ডিয়াই। ফাইনেল মেটছখন ক'ত হৈছিল সেইটো আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। ফাইনেল মেটছখন হৈছিল কেনছিংটন অ'ভাল, ব্ৰিজটাউন, বাৰ্বাডোছ, ৱেষ্ট ইণ্ডিজত। প্লেয়াৰ অফ দ্য মেটছ আছিল বিৰাট কোহলি আৰু প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আছিল জসপ্ৰীত বুমৰাহ। এইবাৰ T20 ৱৰ্ল্ড কাপত মেক্সিমাম ৰান কৰিছে আফগানিস্তানৰ ৰেহমানুল্লাহ গুৰবাজে। অ'কে, আৰু মষ্ট উইকেটছ লৈছে আফগানিস্তানৰ ফজল হক ফাৰুকী আৰু ইণ্ডিয়াৰ অৰ্শদীপ সিঙে। দুইজনে 17 উইকেটছ লৈছে। বেটিঙত হাই স্ক'ৰ কৰিছে নিকোলাছ পুৰাণ, হি ইজ ফ্ৰম ৱেষ্ট ইণ্ডিজ। এইবাৰ T20 ৱৰ্ল্ড কাপত দ্য টিম উইথ দ্য মষ্ট উইনছ হৈ গ'ল ইণ্ডিয়া। অ'কে, ইণ্ডিয়াই 8খন মেটছ খেলিছে আৰু 8খনেই জিকিছে। T20 ৱৰ্ল্ড কাপৰ মাস্কট দুটা আছিল ব্লেজ আৰু টং। এইবাৰ
T20 World Cup host কৰিছিল West Indies আৰু United States আৰু 2026ত T20 World Cup host কৰিব India আৰু Sri Lanka With this T20 title Indiaৰ এটো দ্বিতীয়টো T20 World Cup title হ'ব প্ৰথমটো তেওঁলোকে জিকিছিল in 2007 under the captaincy of Mahendra Singh Dhoni so এতিয়া India England আৰু West Indies দুটা টাইটেল জিকিছে of the T20 World Cup 2007ত ইণ্ডিয়াৰ উইনিং কেপ্টেইন আছিল Mahendra Singh Dhoni আৰু 2024ত ইণ্ডিয়াৰ উইনিং কেপ্টেইন আছিল Rohit Sharma লগতে আমি এক্সামৰ বাবে এটোও চাব লাগিব যে সাউথ আফ্ৰিকাৰ কেপ্টেইন কোন আছিল ইণ্ডিয়াই সাউথ আফ্ৰিকাক হৰাই এবাৰ T20 World Cup জিকে গতিকে সাউথ আফ্ৰিকাৰ কেপ্টেইন কোন আছিল সাউথ আফ্ৰিকাৰ কেপ্টেইন আছিল আইডেন মাৰ্ক্ৰাম ইন দ্য হিষ্ট্ৰী অফ T20 World Cup সবতকে বেছি ৰান বনাইছে বিৰাট কোহলিয়ে আৰু সবতকে বেছি উইকেট লৈছে সাকিব আল হাসানে ব্যাটসম্যান উইথ দ্য মোস্ট সিক্সেস হৈ গ'ল ক্ৰিছ গেল লিডিং উইকেট টিকাৰটো আমি অলৰেডি গম পালোঁ সাকিব আল হাসান আৰু মোস্ট ডিসমিসেল বাই উইকেট কিপাৰত আহি যায় মহেন্দ্ৰ সিং ধোনি Every year 26 June আমি অবজার্ভ কৰোঁ as International Day Against Drug Abuse and Illicit Trafficking বা World Drug Day এই বছৰৰ থিমটো হৈ গ'ল The Evidence is Clear Invest in Prevention বিজ্ঞানৰ দৃষ্টিৰে বাইবেল আৰু কুৰাণ বুলি এখন অসমীয়া কিতাপ ৰিসেন্টলি ৰিলিজ হ'ল This book is the Assamese translation of Maurice Buckel's renowned work The Bible, Quran and the Science এই কিতাপখন ট্ৰান্সলেট কৰিছে লেট ফাৰুক আহমেদে এইজন হৈ গ'ল জুলিয়ান আসাঞ্জ He was the founder of the WikiLeaks website in 2006 okay তেওঁক ৰিসেন্টলি UK প্ৰিজনৰ পৰা ৰিলিজ কৰি দিয়া হ'ল এটা তেওঁ প্ৰিজনত কিয় আছিল বিকজ তেওঁ এই ৱেবছাইটটোত WikiLeaks ৱেবছাইটটোত কিছুমান কনফিডেন্সিয়েল ইনফৰমেশন পাব্লিক কৰি দিছিল স্পেশালি কিছুমান US-ৰ মিলিটাৰী একচন ইন আফগানিস্তান ইৰাক ইত্যাদি হেবিলাক তেওঁ পাব্লিক কৰি দিছিল আৰু হেবাবে তেওঁৰ ওপৰত এস্পিয়নাজৰ চাৰ্জ লগাই তেওঁৰ ওপৰত কেছ চলি আছিল সো ৰিসেন্টলি তেওঁ কি কৰিলে তেওঁ গিল্টি প্লি কৰিলে গিল্টি প্লি কৰা মানে কি হয় যে তেওঁ একসেপ্ট কৰিলে যে তেওঁৰ ভুল হ'ল আৰু হেবাবে তেওঁৰ যোনটো 175 ইয়াৰৰ প্ৰিজন সেন্টেন্স আছিল হেতু শৰ্ট কৰি তেওঁ ৰিসেন্টলি ৰিলিজ কৰি দিলে ফ্ৰম দা প্ৰিজন আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি অকল এটো জানিলে হ'ল যে WikiLeaksৰ ফাউণ্ডাৰ কোন হয় জুলিয়ান আসাঞ্জ ওকে Sanjana Thakur from Mumbai wins the overall Commonwealth Short Story Prize 2024 for her story Aishwarya Rai. Okay. Generally, Commonwealth Short Story Prize ot 5টা regional winners থাকে যেনেকে আফ্ৰিকাৰ বাবে ৰীনা উষা ৰুংগো এছিয়াৰ বাবে সঞ্জনা ঠাকুৰ মুম্বাইৰ পৰা কানাডা এণ্ড ইউৰোপৰ বাবে জুলিয়া বচাৰ্ড কেৰিবিয়ান ৰিজনৰ বাবে পৰ্চিয়া সাব্ৰন আৰু পেচিফিক ৰিজনৰ বাবে পিপ ৰবাৰ্টসন কিন্তু এই 5টা ৰিজনেল উইনাৰ্ছৰ মাজতো এটা ওভাৰঅল কমনৱেলথ শৰ্ট ষ্টৰী প্ৰাইজ থাকে আৰু সেই প্ৰাইজটো জিকিছে আমাৰ ইণ্ডিয়াৰ সঞ্জনা ঠাকুৰে ফৰ হাৰ ষ্টৰী ঐশ্বৰ্যা ৰায় ওকে আজি পঢ়া টপিক কেইটাৰ ওপৰত বেছ কৰি মই এটা MCQ দিলোঁ তোমালোকে কৰিবা যোনে যোনে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবোৰ চাই আছে তেওঁলোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ তোমালোকে গম পোৱা এই PDFটো তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ